14 ফেব্ৰুৱাৰী পাঁচটা বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰথমবাৰলৈ প্ৰধানমন্ত্ৰীৰ বিমান অৱতৰণ কৰিব ৰাষ্ট্ৰীয় ঘাইপথত। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণসূচী সন্দৰ্ভত সংবাদমেল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেখেত ৰাতিপুৱা 7:15 নতুন দিল্লীৰ পৰা যাত্ৰা আৰম্ভ কৰিব। 9:50 তেওঁ চাবুৱা এয়াৰফিল্ডত উপস্থিত হ'ব। তেওঁ 10টা বজাত চাবুৱাৰ পৰা মৰাণলৈকে আহিব আৰু মৰাণৰ যি আমাৰ ইমাৰ্জেঞ্চি লেণ্ডিং ফিল্ড বা এডভান্স লেণ্ডিং ফিল্ডত তেওঁ অৱতৰণ কৰিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া প্ৰথম ৰাস্তাত হাইৱেত নামিব আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া নামি এখন আমি সৰু ষ্টেজ বনাইছোঁ, তালৈকে তেখেতে যাব। চাবুৱাৰ পৰা পোনে পোনে মৰাণলৈ উৰিব প্ৰধানমন্ত্ৰীৰ বিমান। পুৱা 10 বজাত মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীৰ বিমান। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত হ'ব এয়াৰ শ্ব'। মৰাণৰ ELFত আধা ঘণ্টাত উৰণ অৱতৰণ কৰিব 16খন যুঁজাৰু বিমানে। এয়াৰ শ্ব'ত অংশগ্ৰহণ কৰিব যুঁজাৰু বিমান সুখয় ৰাফেলে। মৰাণৰ পৰা পোনে পোনে প্ৰধানমন্ত্ৰী মোদীয়ে যাত্ৰা কৰিব গুৱাহাটীলৈ। 12:30 মৰাণৰ ELFৰ পৰাই উৰিব প্ৰধানমন্ত্ৰীৰ বিমান। He will take off from the Moran ELF by IF flight 130 C-130 আৰু তেওঁ মৰাণৰ পৰাই পোনে পোনে গুৱাহাটীলৈকে আহিব। চ' এটা হিষ্টৰিক ডে হ'ব। গুৱাহাটীত উপস্থিত হৈ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে। লাচিত ঘাটৰ পৰা মুকলি কৰিব IIMৰ অস্থায়ী ভৱন। গুৱাহাটীত আহি তেখেতে প্ৰথম আমাৰ 1টাৰ পৰা 1:15লৈকে গুৱাহাটী উত্তৰ গুৱাহাটী ব্ৰিজখন তেওঁ ইনগ্ৰেট কৰিব আৰু সমান্তৰালভাৱে তেওঁ ব্ৰিজখন নিজে চাব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ব্ৰিজখন কৰাৰ পিছত তেখেতে লাচিত ঘাটলৈ আহিব। লাচিত ঘাটত বিশেষ কোনো অনুষ্ঠান নাথাকে, কিন্তু লাচিত ঘাটৰ পৰা তেখেতে আনুষ্ঠানিকভাৱে IIM গুৱাহাটীৰ টেম্পৰাৰী কেম্পাছটো ইনগ্ৰেট কৰিব। লাচিত ঘাটৰ অনুষ্ঠান সামৰি 2 বজাত বিজেপিৰ বুথ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। লাচিত ঘাটৰ পৰা তেখেত খানাপাৰালৈ আহিব। 2টা বজাত তেওঁ আহি খানাপাৰা পাবহি। 2 বজাৰ পৰা 3 বজালৈ আমাৰ খানাপাৰাত ভাৰতীয় জনতা পাৰ্টীৰ বুথ সন্মিলনী, য'ত নেকি আমাৰ 30,000 পুলিং বুথৰ পৰা 2জন কৰি ক'ৰবাত গুৱাহাটীৰ ওচৰ পাজৰে 3জন কৰি আমাৰ প্ৰতিনিধি আহিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বুথ সন্মিলনখন শুভ উদ্বোধন কৰিব আৰু তেখেত গধূলি দিল্লীলৈ উভতিব। এদিনীয়া ভ্ৰমণসূচীত 5টা এই বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিয়লিলৈ দিল্লীলৈ উৰা মাৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ব্যুৰ' ৰিপৰ্ট DY365।